আপুনি যদি গাখীৰ চাহ খাই ভাল পায়, নিশ্চয় চাহ দুকাপ দেখি খাবলৈ মন গৈছে, নহয় জানো? প্ৰিয় দৰ্শক, বন্ধ বাৰৰ সন্ধিয়াবিলাকত বৰমইনাৰ সৈতে গাখীৰ চাহৰ লগত বিভিন্ন ধৰণৰ মুখৰোচক খাদ্য প্ৰস্তুত কৰি খাইছিলোঁ। তাৰে দুবিধ খাদ্যৰ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। সকলোৱে জানেই এনেধৰণৰ খাদ্য প্ৰস্তুত কৰিবলৈ, তথাপিও নশিকাৰুসকল উপকৃত হ'ব বুলি ভাবিয়েই মই এই ভিডিঅ'টোলৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। এতিয়াও বন্ধ বাৰবিলাকত বৰমইনাই এইদৰে ঘৰুৱা কামত ব্যস্ত হৈ থাকে। সেইকাৰণে কাটা নিমকি বেলি কটাৰলৈকে মই ভিডিঅ' কৰা নাছিলোঁ। ঘৰত আহি সেই ভিডিঅ'টো কৰি সংযোগ কৰি দিছোঁ। ময়দাৰ পেকেটটো কাটি থৈছিলোঁ, অকণমান গোট মাৰিছে, সেইকাৰণে চালনীত চালি লৈছোঁ। সোৱাদ অনুসৰি নিমখ আৰু কেইটামান ক'লা জিৰা দি দিছোঁ। নিমখ আৰু জিৰাখিনি ময়দাৰ লগত শুকানে শুকানে মিহলাই লৈছোঁ। ইচ্ছা কৰিলে ঘিউ দিব পাৰে, মই ৰিফাইন তেল দিছোঁ। ৰিফাইন তেলখিনিও একেবাৰতে দি দিব নালাগিব, অলপ অলপকৈ মিহলাই দিব লাগিব, কাৰণ এটা জোখত মিহলাব লাগিব। এই মুঠিটোলৈ মন কৰক, ময়ম এনেকৈ দিব লাগিব, মুঠি বন্ধাৰ লগে লগে মুঠি বান্ধ খাব আৰু ভাঙি দিয়াৰ লগে লগে এইদৰে গুৰি হৈ যাব। পানীখিনি অলপ কুহুমীয়া গৰম কৰি লৈছোঁ, বেছি গৰম কৰা নাই। এতিয়া লাহে লাহে পানী দি এইদৰে মঠি লৈছোঁ। পানীখিনিও একেবাৰতে ঢালি নিদিব, লাহে লাহে অলপ অলপ পৰিমাণে পানী দি এইদৰে মঠি থাকিব। মঠি হৈ গ'লেই নিমকিকেইটা ভাজি ল'ব পাৰিব। মোৰ কাম থকাৰ কাৰণেই মই আধা ঘণ্টা ঢাকি ৰাখিলোঁ। বৰমইনাৰ ঘৰত মই ঢাকি ৰখা নাছিলোঁ, নিমকিকেইটা লগে লগে ভাজিছিলোঁ। ৰুটিবোৰ বেলি লগে লগে কাটি যাব লাগিব। অৱশ্যে পাতলকৈ বেলিব লাগিব, কিন্তু পাপৰৰ সমান পাতল কৰিব নালাগে। পাপৰতকৈ অলপ ডাঠ আৰু ৰুটিতকৈ অলপ পাতল। এয়া চাওক, খুব ধুনীয়া ৰুটি হৈছে। আগজোঙা কটাৰী এখন ল'ব, মই চুৰি কটাৰী এখনেৰে কাটি লৈছোঁ। কাটা নিমকিটো কাটিবই লাগিব। কিমান ডাঙৰ কাটিব, কিমান জোখত কাটিব, সেয়া নিজৰ লগত কথা। কুনিয়া কুনিকৈ দুয়োফালে কাটিবই লাগিব। ময়দাখিনিত সঠিক পৰিমাণে ময়ম দিয়া আছে, গতিকে বেলনাৰ পৰা এইদৰে দুয়োখন হাতেৰে চুচি এৰুৱাই আনিলেও চিন্তা কৰিব নালাগে, এটা নিমকিও নষ্ট নহয়। নিমকি এমুঠা লৈ উতলা তেলত দি দিয়াৰ লগে লগে নিমকিবোৰ আঁতৰি এটা এটা হৈ পৰিব। এইবোৰ চাওক, কি ধুনীয়াকৈ জৰজৰীয়াকৈ এটা এটা হৈ পৰিলে। বৰমইনাৰ ভাড়াঘৰটোত এইখন বেলনা আগৰ পৰাই আছিল। সি মোক বেলনা মাৰি এডাল আনি দিলে। সেইখন বেলনাতে মই লুচি, পুৰি আৰু কাটা নিমকিবোৰ বেলি লৈছিলোঁ। বৰমইনাই এইবোৰ ভাজিবলৈকে সৰু কেৰাহী এটা আনি দিছিল। চাওকচোন, কেৰাহীটো কিমান মৰম লগা। লুচিও ভাজিবলৈ বৰ ধুনীয়া এইটো কেৰাহীত। নিমকিকেইটা ভাজি ভাজি টিচু পেপাৰত উলিয়াই লৈছোঁ। সংযমৰ কথা যিমান যি ক'লেও তেলত ভজা কেতিয়াবা খাবলৈ মন যায়েই। জিভাৰ সোৱাদ ক'তনো এৰিবলৈ মন যাব। নিমকি ভাজি থাকোঁতেই বাচনৰ ৰেগটো হৈ গ'ল। মাজতে আহি মই বাচনকেইটা উঠাই থৈ দিলোঁ। এতিয়া চাহ খাম। কেইটামান নিমকি এইদৰে টেমাত ভৰাই দিলোঁ, বাকীকেইটা চৰিয়াতে উলিয়াই লৈছোঁ। মইনাক চৰিয়াতে খাবলৈ দিছোঁ। কেনেকুৱা লাগিছে? বঢ়িয়া। মাইনাৰ সপ্তাহত 2 দিন বন্ধ থাকে। বন্ধ পালেই মোক এনেকৈ সি ফুৰাবলৈ উলিয়াই লৈ আনে। এদিন চাৰমিনাৰৰ ওচৰৰ মহল এটালৈ লৈ আনিছিল। হায়দৰাবাদী নবাবসকলৰ ই এটা ঐতিহাসিক মহল। ইমানেই ধুনীয়া, বিজ্ঞানসন্মত, ৰুচিসন্মত, কলাসন্মত, কি নাই। মহলটো মই বিভিন্ন ধৰণৰ ভিডিঅ' লৈছোঁ। যদি সময় পাওঁ সম্পাদনা কৰি মই ভিডিঅ'বিলাক পৰৱৰ্তী পৰ্যায়ত আপোনালোকক দেখুৱাম। ৰাজপ্ৰাসাদটোৰ নাম আছিল চাও মহল্লা পেলেচ। সন্ধিয়া সময়ত গাখীৰ চাহ একাপ খামেই। ইমান যে ধুনীয়া হৈছে চাহকাপ। মই এচিকুট খোৱা চ'ডা দিছোঁ, ইচ্ছা কৰিলে বেকিং পাউডাৰো দিব পাৰে। টেবুল চামুচেৰে 5 চামুচ বেচন আৰু 2 চামুচ ময়দা মিহলাই লৈছোঁ। সোৱাদ অনুসৰি নিমখ অলপো দি লৈছোঁ। পিঁয়াজ আৰু জলকীয়া কিমান খাব নিজৰ লগত কথা। পিঁয়াজ আৰু জলকীয়াৰ উপৰিও আদা এডোখৰ মিহিকৈ কাটি শুকানে শুকানে মিহলাই ল'লোঁ। অলপ অলপ পানী ঢালি পকৰীৰ মিশ্ৰণটো এতিয়া তৈয়াৰ কৰি লৈছোঁ। ইচ্ছা কৰিলে ধনিয়া কাটি দিব পাৰে। আমাৰ ঘৰৰ ধনিয়া শেষ হ'ল কাৰণে মই ধনিয়া দিয়া নাই। এয়া চাওক, এইটো জোখত মই মিহলাই লৈছোঁ।
মিঠাতেলতো ভাজিব পাৰে, মই ৰিফাইন তেলত ভাজিছোঁ। তেলত পকৰিবোৰ চামুচেৰে দিব পাৰে, মই কিন্তু হাতেৰে দিছোঁ। হাতেৰে দিলে সাৱধান হ'ব যাতে তেল ছিটিকি নাহে। জুইকুৰা কমাই লৈ খুব সাৱধানে লাহে লাহে ভাজিব যাতে ভিতৰলৈকে সিজে। জুইকুৰা বঢ়ালে সোনকালে সিজিব, বাহিৰভাগ সিজিব কিন্তু ভিতৰলৈকে নিসিজিব। ঘৰত মই সমীৰণ চাহ খাওঁ। বেছি ওজন হ'ব বুলি চাহপাত নানিলোঁ, ইয়াত মাইনাই মোক মছলা চাহ কিনি দিছে। গাখীৰত চাহপাত দি দিছোঁ। এইফালে চাহ সিজিব দিছোঁ, ইফালে পকৰি হৈছে। পকৰিকেইটা দেখিয়েই সৰু মইনা আৰু এওঁলৈ মনত পৰিছে। চাহখিনি অলপ সময় উতলিব লাগিব। ঘূৰাই ঘূৰাই গেছটো কম বেছ কৰি চাহখিনি ভালদৰে সিজিবলৈ দিছোঁ, তেতিয়াহে চাহ খাই ভাল লাগে। অতিৰিক্ত তেলখিনি শুহি ল'বলৈ টিছু পেপাৰত পকৰিখিনি উলিয়াই লৈছোঁ। মছলাযুক্ত চাহ যদিও মই আদা এডোখৰ খুন্দি দিছিলোঁ। চাহখিনি বৰ ধুনীয়া গোন্ধাইছে, ৰংটো দেখিবলৈও সোণবৰণীয়া হৈছে, খুব ভাল লাগিছে। 24 ঘণ্টাৰ ভিতৰত দিনটোত অন্ততঃ একাপ এইদৰে গাখীৰ চাহ খাবলৈ মন যায়, আৰু গাখীৰ চাহৰ লগত যদি কিবা এটা খাবলৈ পোৱা যায় নিজে প্ৰস্তুত কৰা, আৰু ভাল লাগে। নিজক নিজেই শলাগি লৈছোঁ আৰু সঁচাকৈয়ে ভাল হৈছে খাবলৈ। আৰু এদিন মোক মাইনাই লৈ আনিছিল বিভিন্ন আৰ্ট এণ্ড ক্ৰেফ্টৰ প্ৰডাক্টেৰে ভৰি থকা শিল্পগ্ৰামলৈ। এই শিল্পগ্ৰামখন সৰু সুৰা ভাৰতবৰ্ষ বুলি ক'ব পাৰি, কাৰণ ভাৰতবৰ্ষৰ সকলো ধৰণৰ কুটিৰ শিল্পৰ সামগ্ৰী ইয়াত পোৱা যায়। দিনটো বজাৰ সমাৰ কৰি ব'টিং কৰাৰ পৰা আৰম্ভ কৰি খোৱা বোৱালৈকে সকলো এইখিনি সুবিধা ইয়াত আছে। মই বাওঁ হাতত মেহেন্দিও উকুৱাই লৈছিলোঁ। জীৱন আৰু জীৱিকাৰ কাৰণে মানুহৰ কৰ্মক্ষেত্ৰ ক'ত কেনেকৈ হয় কোনেও গম নাপায়। সময়মতে আহিবই লাগিব। নিজৰ কৰ্মক্ষেত্ৰলৈ ঘূৰি আহিছোঁ, মইনাক এৰি থৈ আহিছোঁ, মনটো বহুত দুখ লাগিছে, তথাপিও আহিবই লাগিব, সিও নিজৰ কাম কৰিবই লাগিব। পুৱতি নিশাতে উঠিলোঁ দুয়োটাই। ফ্লাইট আছে সোনকালে, কলিকতা পাবগৈ লাগিব। কলিকতাত আকৌ ফ্লাইট সলনি হ'ব, তাৰপিছত হোলঙিলৈ যাব লাগিব, হোলঙিৰ পৰাহে ঘৰলৈ। মই কলিকতাৰ পৰা লখিমপুৰলৈ যাম বুলি ভাবিছিলোঁ, কিন্তু 18 মে'ৰ দিনা সৰু মইনাৰ ফ্লাইট 2 ঘণ্টা পষ্টপন হোৱাৰ পিছত ঘপকৈ কেঞ্চেল হৈ গ'ল, আৰু তেতিয়া ইমান হাৰাশাস্তি খাই ডিব্ৰুগড়ত থৈ আহিবলগীয়া হ'ল, কাৰণ 20 তাৰিখে তাৰ প্ৰেজেণ্টেশ্যন আছিল। বাই বাই। কলিকতাত নামিহে দেখিছোঁ যেনেকুৱা বৰষুণ আছিল, সেইদিনাখন ফ্লাইট কেঞ্চেল হ'লেইহেঁতেন। মোৰ ভাগ্য ভাল আছিল বুলিহে কৈছোঁ আৰু দেই। যিমান হাঁহি ফূৰ্তি কৰিলেও বুকুৰ মঙহ টুকুৰা এৰি থৈ অহাজনেহে বুজি পায়, সঁচাকৈ মনটো বহুত দুখ লাগে। জীৱন আৰু জীৱিকাৰ বাবে মোৰ দৰে যিসকল মাতৃ আৰু অভিভাৱকে সন্তানৰ পৰা আঁতৰি আছে, সেই সকলোলৈকে এই ভিডিঅ'টোৰ যোগেদি মই শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলো কুশলে থাকক, সকলোৰে জীৱন সফল হওক, সুখৰ হওক আৰু সুস্বাস্থ্যৰ গৰাকী হওক। কষ্টৰ ফল সদায় মিঠা, মাত্ৰ কষ্ট শুদ্ধ হ'ব লাগে, নহয় জানো? আমাৰ ফ্লাইটখন কলিকতাত লেণ্ডিং কৰাৰ সময়ৰ বতৰটো চাওক, কেনেকুৱা বৰষুণ। You may now use your mobile phones. We request you to please remain seated until the seatbelt sign has been switched off. Please be careful while opening the overhead bins, as items may have moved during the flight. প্ৰিয় দৰ্শক, ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক আৰু মতামত দিয়ক। আপোনালোক কুশলে থাকক। আকৌ লগ পাম নতুন এটি ভিডিঅ'ৰে। আজিলৈ মই ৰূপাঞ্জলি বিদায় ল'লোঁ। নমস্কাৰ।